নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল, আজিৰ খবৰকেইটা আৰম্ভ কৰোঁ। এটা ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ, ৰাজধানী দিল্লীত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। হয় বন্ধু বান্ধৱীসকল, এই পৰ্যন্ত 9 জনৰ মৃত্যুৰ খবৰ। শুই থাকোঁতে আৱাসী এলেকাত বিধ্বংসী অগ্নিকাণ্ড। শোৱনি কোঠাৰ এয়াৰ কণ্ডিশ্যনৰ বিস্ফোৰণত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। যিকোনো মুহূৰ্ততে বাঢ়িব পাৰে মৃতকৰ সংখ্যা। জ্বলি ছাই হৈ যোৱাৰ অৱস্থাত উদ্ধাৰ বহুতৰে মৃতদেহ। দিল্লীত বিবেক বিহাৰত পুৱতি নিশা সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। পুৱতি দেশ জোকাৰি যোৱা দুখবৰ। ৰাজধানী দিল্লীত ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা। এই পৰ্যন্ত 9 জনৰ মৃত্যুৰ খবৰ আহি পৰিছে। শুই থাকোঁতে আৱাসী এলেকাত বিধ্বংসী অগ্নিকাণ্ড। শোৱনি কোঠাৰ এয়াৰ কণ্ডিশ্যন বিস্ফোৰণত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। যিকোনো মুহূৰ্ততে বাঢ়িব পাৰে মৃতকৰ সংখ্যা। লগতে আজিৰ পৰৱৰ্তী খবৰ, 2 মে'ৰ পৰা 6 মে'লৈ বতৰে চলাব তাণ্ডৱ। হয় বন্ধু বান্ধৱীসকল, অসম হ'ব পাৰে বান সদৃশ পৰিস্থিতি। 4 মে'ত অসমত নিৰ্বাচনী ফলাফল ঘোষণাৰ দিনটোতে এলাৰ্ট। ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে ধুমুহা বলাৰ সম্ভাৱনা। অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত এলাৰ্ট জাৰি। কেন্দ্ৰীয় জল আয়োগে জাৰি কৰিছে এই সতৰ্কবাণী। বিজুলী ঢেৰেকণী, ধুমুহা শিলাবৃষ্টিৰ আশংকা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে এলাৰ্ট। উজনিৰ পৰা নামনিলৈ কেইবাখনো জিলাত য়েলো অৰেঞ্জ এলাৰ্ট জাৰি। মুষলধাৰ বৰষুণে সৃষ্টি কৰিব পাৰে বান সদৃশ পৰিস্থিতি। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমিত জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট। বজাৰী, তামুলপুৰ, নলবাৰী, কামৰূপ মেট্ৰ' আৰু দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ জিলাতো জাৰি কৰা হৈছে এলাৰ্ট। পৰৱৰ্তী খবৰ, ভোট গণনা কেন্দ্ৰত প্ৰশাসনিক তৎপৰতা। হয় বন্ধু বান্ধৱীসকল, 126টা সমষ্টিত ভোট গণনা কেন্দ্ৰই ত্ৰিস্তৰীয় নিৰাপত্তা বেষ্টনী। 822 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ জনতাৰ স্বাক্ষৰ গণনাৰ বাবে সাজু ৰাজ্য। পৰা আৰম্ভ হ'ব ভোট গণনা প্ৰক্ৰিয়া। 35খন জিলাত 40টাকৈ ভোট কেন্দ্ৰত ভাগ্যৰ দুৱাৰ খোল খাব প্ৰাৰ্থীৰ। কোন সমষ্টিত কিমান ৰাউণ্ড পাব ফলাফল, সবিশেষ জানক। হাজাৰৰ জিলাৰ 5টা সমষ্টিৰ ভোট গণনাৰ বাবে সাজু 500 বিষয়া কৰ্মচাৰী। আইন শৃংখলা ৰক্ষাৰ বাবে নিয়োজিত 700 আৰক্ষী জোৱান। কোকৰাঝাৰ চৰকাৰী উচ্চ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত 3টা সমষ্টিৰ বাবে হ'ব ভোট গণনা। গণনা হ'ব কোকৰাঝাৰ, বাওখুংগ্ৰী আৰু দতমা সমষ্টিৰ ভোটাৰৰ স্বাক্ষৰ। বড়োলেণ্ড বিশ্ববিদ্যালয়ত হ'ব ভোট গণনা আৰু গোসাইগাঁও সমষ্টিৰ বাবে হ'ব ভোট গণনা। কোকৰাঝাৰৰ সমষ্টিত 14 ৰাউণ্ড, বাওখুংগ্ৰীত 16 ৰাউণ্ড, দতমাত 13 ৰাউণ্ড, পৰ্বতজোৰাত 17 ৰাউণ্ড আৰু গোসাইগাঁৱত 11 অন্তত ওলাব ৰিজাল্ট। ধেমাজিতো ভোট গণনাৰ বাবে সাজু জিলা প্ৰশাসন। ধেমাজি বিশ্ববিদ্যালয়ত ধেমাজি, শিৱৰগাঁও আৰু সোণাইৰ বাবে হ'ব ভোট গণনা। 14খনকৈ টেবুলত হ'ব জনতাৰ স্বাক্ষৰৰ গণনা। ধেমাজি আৰু শিৱৰগাঁও সমষ্টিৰ খবৰ পাব 17টা ৰাউণ্ডত ভোট গণনাৰ অন্তত। জোনাইৰ সমষ্টিৰ বাবে প্ৰায় 21টা ৰাউণ্ড হ'ব ভোট গণনা। চৰাইদেউৰ 2 সমষ্টিৰ সোণাৰী আৰু মহৰমাৰাৰ বাবে সোণাৰী বিশ্ববিদ্যালয়ত চলিব ভোট গণনা। 2খন টেবুলত চলা ভোট গণনাৰ অন্তত 19টা ৰাউণ্ডত পাব মাহ মৰাৰ খবৰ। 21টা ৰাউণ্ডত সোণাৰী সমষ্টিৰ খবৰ লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে। শিৱসাগৰ সমষ্টিত গণনা হ'ব 20টা ৰাউণ্ড। ডিমৌ সমষ্টিৰ ভোট গণনা হ'ব 17টা ৰাউণ্ডত। নাজিৰা সমষ্টিৰ ভোট গণনা 17টা ৰাউণ্ডত